মই আৰু মোৰ এজন বন্ধু আমি দুয়োৱে প্ৰায় যেতিয়াই আজৰি সময় পাওঁ তেতিয়াই আমি ব্যৱসায়মূলক কথাবিলাক পাতো, কেনেদৰে এটি ব্যৱসায় আৰম্ভ কৰিব পাৰি বা কি ব্যৱসায়ৰ দ্বাৰা আমি জীৱনত সফল হ'ব পাৰিম বা আমাৰ ভৱিষ্যত প্ৰজন্মক সুৰক্ষিত কৰিব পাৰিম বা আমি গাঁৱৰ 4-5জন মানুহক কেনেদৰে আমি ভাত দিব পাৰিম, এই কথাটো আমি প্ৰায়ে আলোচনা কৰোঁ। আৰু মোৰ বন্ধু আৰু মোৰ এই আলোচনাৰ ফচলৰূপে এদিন মোৰ বন্ধুৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠান গঢ় লৈ উঠিলে আৰু সেই ব্যৱসায়িক প্ৰতিষ্ঠানখন তেখেতে দৰ্জা খিৰিকী বা গেট হওক যিকোনো এনেকুৱা লোহাৰ সামগ্ৰীবিলাক মই ক'ব খুজিছোঁ ৱেল্ডিঙৰ দোকানৰ কথা। তেওঁ এখন ৱেল্ডিঙৰ খুব ধুনীয়া দোকান খুলিলে আৰু বহুতো সপোন লৈ দোকানখনি আৰম্ভ কৰিলে। গাঁৱৰ সকলোবোৰ মানুহক নিমন্ত্ৰণ জনাই দোকানখনৰ খুব ধুনীয়াকৈ আৰম্ভণি কৰা হ'ল আৰু খুব ধুনীয়াকৈ দোকানখন চলিবলৈ ল'লে। আৰু মোৰ বন্ধুজনে প্ৰায়ে সময় পালে সেই দোকানখনত নিজেও কাম কৰে আৰু 1, 2, 3জনকৈ বহুতো কৰ্মচাৰী ৰাখিবলৈ আৰম্ভ কৰিলে আৰু কৰ্মচাৰীবিলাকৰ লাহে লাহে কামবিলাক আগবাঢ়িব ধৰিলে আৰু ধুনীয়াকৈ তেওঁ দোকানখনত অৰ্ডাৰবিলাকো পাবলৈ আৰম্ভ কৰিলে। সময় বাগৰিল আৰু দিন উকলিল আৰু সেই অসমীয়া পৰম্পৰা যিটো আছে আমাৰ পুৰণি, আনৰ যেতিয়া ভাল হয় তেতিয়া সেই জেগা ত্যাগ কৰিব লাগে, ঠিক তেনেকুৱা এটা পৰম্পৰা তাৰ দোকানখনৰ কৰ্মচাৰীবিলাকেও ল'বলৈ ল'লে আৰু দোকানখনৰ পৰা লাহে লাহে এজনকৈ এনেকুৱা কিছুমান বাহানা দিলে যে পইচা বেছি লাগিব, খোৱা লোৱা ভাল লাগিব বা কম সময় কাম কৰিব বা আজি আহিব নোৱাৰে, আজি বৰষুণ দিছে, আজি পুথিপাঠ আছে, এনেকুৱা কিছুমান সৰু বাহানা দি এদিন সকলো কৰ্মচাৰী লাহে লাহে ত্যাগ কৰিলে। আৰু মোৰ বন্ধুৱে মোক ফোন কৰিলে আৰু খুব দুখ মনেৰে ক'লে যে এতিয়া কি কৰা যায়, এই কামটো যিহেতু আমিও সিদ্ধহস্ত নহয়, গতিকে কামটো এতিয়া বন্ধ কৰিব লাগিব চাগে, কি হ'ব নাজানো, কি কৰিম নাজানো, গতিকে অকণমান কথা পাতিব বিচাৰোঁ। তেতিয়া আমি দুয়োজনে কথা পাতি থাকোঁতে আমাৰ সেই সৰু কালৰ তাহানিতে আমি 2য় বা 3য় শ্ৰেণীত পোৱা সেই জ্ঞানী চৰাই সাধুটো আমাৰ মনত পৰিল। জ্ঞানী চৰাই সাধুটোত এইটোৱে আছিলে যে যেতিয়ালৈকে ঘৰৰ মালিকজনে খেতিপথাৰ দৰা কাটিবলৈ নাহিব তেতিয়ালৈকে চৰাইকেইটা উৰি যোৱা দৰকাৰ নাই, তেতিয়ালৈকে চৰাই ডাঙৰ হৈ যাব, যিহেতু পৰত আশ বনত বাস। আৰু কথামতে কাম মোৰ বন্ধুৱে নিজৰ কৰ্মস্থলীৰ পৰা ছুটি লৈ মাজে আহি কাম শিকি ইউটিউবত চাই যিকোনো প্ৰকাৰে কামটো যাতে বন্ধ নহয় তেনেদৰে কষ্ট কৰি নিজৰ ভাতৃৰ সৈতে মিলি দুয়োজন ভায়ে ককায়ে একদম নিজৰ বন্ধুৰ নিচিনাকৈ থাকি প্ৰতিষ্ঠানখন সেইবাৰৰ কাৰণে বাচাই দিলে। আৰু তাৰপিছত এতিয়া মোৰ বন্ধুৰ একদম হিচাপ কৰিব নোৱাৰাকৈ এতিয়া অৰ্ডাৰ আহিবলৈ ল'লে আৰু সকলো মানুহৰ আগত তেওঁলোকৰ এটা চিনা পৰিচয় হ'ল যে তেওঁলোকে এইটো কামো খুব ধুনীয়াকৈ কৰিব পাৰে। কাৰণ মোৰ বন্ধুৱে এখন প্ৰতিষ্ঠিত ITI প্ৰতিষ্ঠানৰ পৰাও ITI পাছ কৰি থৈছিলে আৰু লগতে তেওঁৰ সেই যিখিনি জ্ঞান আছিলে সেই জ্ঞানখিনিও এতিয়া সঠিকভাৱে নিজৰ কামটোতে লগাব পাৰিছে আৰু নিজৰ কামটোত খুব ধুনীয়া সময় দিছে। নিজৰ এটি খুব ধুনীয়া চাকৰি বুলিয়ে কৈছোঁ, এটি ধুনীয়া চাকৰিও আছে আৰু নিজৰ এতিয়া ব্যৱসায়িক প্ৰতিষ্ঠানো আছে আৰু ব্যৱসায়িক প্ৰতিষ্ঠানখন খুব ধুনীয়াকৈ চলিছে। আৰু যিসকল মানুহে তেওঁক বিপদৰ সময়ত এৰি থৈ গ'ল এতিয়া তেওঁলোকে তেওঁৰ ওচৰত যেতিয়া কাম বিচাৰি আহে তেতিয়া তেওঁলোকে নিজে প্ৰত্যুত্তৰ পাই গুচি যাবলৈ সক্ষম হয়। গতিকে আপোনালোকে ভাবি চাওকচোন বাৰু। আমি মানুহবোৰ কেনেকুৱা, বেলেগৰ উন্নতি হোৱা দেখিলে বা বেলেগে ইনকাম কৰা দেখিলে ভাবোঁ যে আমাতকৈ বেছিকৈ উপাৰ্জন কৰিছে বা আমাক ব্যৱহাৰ কৰি তেওঁ উপাৰ্জন কৰিছে নেকি, কিন্তু সেইটো কথা নহয়। এজন ভাল মানুহ হ'বলৈ হ'লে বা এজন সফল ব্যৱসায়ী হ'বলৈ হ'লে তেওঁ নিজৰ লগতে গোটেই গাঁওখনৰ বা গোটেই অঞ্চলৰ মানুহখিনিকো এংগেজ কৰিব নিশ্চয় বিচাৰে আৰু এটি সুন্দৰ কাম দি তেওঁলোকৰ যাতে সুন্দৰকৈ পৰিয়ালটি চলিব পাৰে, ঠিক তেনেকুৱা এটা মনোভাৱ লৈ এটি ব্যৱসায় খোলা হয়। আৰু মোৰ বন্ধুৱেও সেইটো কামেই কৰিছিলে আৰু সেইখিনি সময়ত তেওঁ বহুতো সমস্যাৰ সন্মুখীন হৈছিলে। তাৰ ভিতৰত মই 2টা ক'ব খুজিছোঁ, যিটো আমাৰ অসমীয়া সমাজত ডেকা ল'ৰাৰ মাজত বিশেষভাৱে প্ৰচলিত। যেতিয়াই আপুনি কিবা এটা কামৰ বাবে কোনো এজন ল'ৰা বা এজনী ছোৱালীক আপুনি সুধিব তেতিয়া তেওঁলোকৰ প্ৰথম প্ৰশ্নটো হ'ব যে কেইটকা দিবি। আৰু যদি আপুনি কিবা এটা চৰকাৰী চাকৰি হওক বা প্ৰাইভেট চাকৰি হওক, আপুনি যদি চাকৰি এটাৰ বিষয়ে তেওঁলোকক কয় তেতিয়া প্ৰথম প্ৰশ্নটো হ'ব যে কিমান টকা দৰমহা দিব। কিন্তু সেই ল'ৰাজন বা সেই ছোৱালীজনীয়ে কেতিয়াও ভাবি নাচায় যে তেওঁৰ ভিতৰত কি স্কিল আছে। আৰু যেতিয়া আপোনালোকে এটি টকা দাবী কৰিব যে সেইটো হাজিৰাই হওক বা আপোনালোকৰ চৰকাৰী চাকৰি বা প্ৰাইভেট চাকৰি দৰমহাই হওক, আপোনালোকৰ দৰমহা, পাৰিশ্ৰমিক বা হাজিৰা আপোনালোকৰ কৰ্মদক্ষতা, আপোনালোকৰ অভিজ্ঞতা আৰু আপোনাৰ কৰ্ম নিপুণতাইহে নিৰূপণ কৰে। গতিকে প্ৰথমতে আপুনি আপোনাক নিজকে স্কিল মেম্বাৰ হিচাপে ৰেডি কৰক, নিজৰ ভিতৰৰ পৰা আপুনি নিজৰ স্কিলটোক বহুত ডেভেলপ কৰক, যাতে আপোনালোকৰ সেই ডেভেলপমেণ্ট দেখিয়েই মানুহে নিজেই পইচা দিব লাগে। আৰু কোনো এটা কাম কৰাৰ আগতে আপুনি পইচাৰ কথাটো নুসুধিব, কাৰণ আপোনালোকৰ সেই অভিজ্ঞতা দেখিলে বা আপোনাৰ সেই কৰ্মোদ্যম দেখিলে মানুহে আপোনাক যাতে নিজেই পইচা দিয়ে, ঠিক তেনেকুৱাকৈ এটি কৰ্ম সংস্কৃতি গঢ়ি তুলিবলৈ চেষ্টা কৰক। তেতিয়াহে আমাৰ নিবনুৱা সমস্যাবোৰো দূৰ হ'ব। লগতে কোনোবাই যদি আপোনাৰ অঞ্চলত নতুনকৈ কিবা ব্যৱসায় আৰম্ভ কৰিছে সকলোৱে ধুনীয়াকৈ তেওঁক ছাপোৰ্ট কৰক, কাৰণ এটি চাকৰিয়ে মাত্ৰ এখন ঘৰক ধনী কৰে আৰু এটি ব্যৱসায়ে গোটেই অঞ্চলটোক ধনী কৰে। গতিকে সদায় ব্যৱসায়মুখী হওক আৰু এটি সুন্দৰ ব্যৱসায়ৰ পথত যদি কোনোবা আগবাঢ়িছে সকলোৱে ছাপোৰ্ট কৰক। লগতে যদি পাৰে আপুনিও এটা সৰুকৈ হ'লেও ব্যৱসায়িক প্ৰতিষ্ঠান আৰম্ভ কৰক। দেখিব আপোনাৰো এই সৰু গছজোপা আজি যদি আপুনি ৰুৱে আপোনাৰ গছজোপাই এদিন বহুত ধুনীয়া ফল দিব আৰু সেই ফল কিন্তু গোটেই অঞ্চলে খাব আৰু সেই গছডালৰ চাহ সকলোৱে ল'ব। ভিডিঅ'টি ভাল লাগিলে শ্বেয়াৰ কৰি দিব।